সমাগত বিধানসভা নিৰ্বাচনত এবাৰ দেখিবলৈ পোৱা গৈছে যে শাসকীয় বিজেপিৰ লগতে বৰ্তমান বিৰোধী যিসমূহ দল আছে ভাৰতীয় জাতীয় কংগ্ৰেছে হওক বা AIUDF ৰাইজৰ দল অসম জাতীয় পৰিষদ সকলোৱে বৰ্তমান দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ যি ৰাজনৈতিক বাকযুদ্ধত লিপ্ত হৈছে কিন্তু বিশেষকৈ সংখ্যালঘু প্ৰধান সমষ্টিসমূহত দেখিবলৈ পোৱা গৈছে এবাৰ কংগ্ৰেছৰ লগতে বা AIUDFৰ লগতে ৰাইজৰ দল আৰু অজাপেও ব্যাপক সভা সমিতি কৰিছে ৰাজ্যত উচ্ছেদ অভিযান চলি আছে সংখ্যালঘু বিভিন্ন নেতাই কৈছে যে সংখ্যালঘুৰ বিৰুদ্ধে নিপীড়ন কৰা হৈছে অত্যাচাৰ কৰা হৈছে সংখ্যালঘুৰ লগত অন্যায় কৰা হৈছে আনহাতে কিন্তু বিভিন্নজনে এই উচ্ছেদ অভিযানক সমৰ্থনো কৰিছে আৰু যি বিগত সময়ছোৱাত যি অসমৰ ইতিহাসত যি দেখিবলৈ পোৱা গৈছিল যে উচ্ছেদ হোৱাৰ যি কথা সেয়া কেৱল মাত্ৰ এতিয়া নহয় প্ৰকৃততে 1951 চনত লোকপ্ৰিয় যি গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধি থকাৰ সময়ৰ পৰাই কিন্তু অসমত উচ্ছেদ চলিছিলে বাৰু যি কি নহওক এবাৰ যিহেতু এতিয়া বৰ্তমান উচ্ছেদ চলি আছে আৰু সংখ্যালঘুৰ ওপৰত অত্যাচাৰ প্ৰসংগ আছে 2026 নিৰ্বাচনত সংখ্যালঘুৱে কাক ভোট দিব কাক বাছি ল'লে সংখ্যালঘুৱে সুৰক্ষা পাব আমাৰ লগত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মুছাব্বিৰ আহমেদ আছে আৰু মুছাব্বিৰ আলী আহমেদ আমি বিগত সময়ছোৱাত পাইছোঁ যে সংখ্যালঘু বিভিন্ন যি ইছ্যুত মুছাব্বিৰে নিজৰ মন্তব্য ৰাখিছে আৰু বিগত সময়ছোৱাত আনকি কেইবাবাৰো মুছাব্বিৰ আৰক্ষীৰ হাতত আটক হ'বলগীয়া হৈছে বিভিন্ন মন্তব্য কৰি মুছাব্বিৰ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম নিৰ্বাচন সমাগত নগাঁও জিলাৰ আপুনি এগৰাকী সংখ্যালঘু নেতা আপুনি কেন্দ্ৰীয় নেতা নগাঁৱত তিনিটাকৈ সংখ্যালঘু প্ৰধান সমষ্টি আছে যদি সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত চাওঁ ধিং ৰূপহীহাট আৰু চামগুৰি এই তিনিটা সমষ্টিত বিশেষকৈ বৰ্তমান AIUDFে হওক বা ৰাইজৰ দলৰ অখিল গগৈয়ে হওক কংগ্ৰেছটো আছেই এই সকলোৱে কিন্তু বৰ্তমান সংখ্যালঘুক ভোটাৰক অহাবাৰ সুৰক্ষা দিম বুলি ভোট বিচাৰিছে আপুনি এগৰাকী সংখ্যালঘু নেতা হিচাপে আপুনি কোনটো দলে সংখ্যালঘু ত্ৰাণকৰ্তা হ'ব পাৰে বুলি ভাবে আপুনি কি ভাবে চক প্ৰথম কথা মই ক'বলৈ গ'লে আমাৰ সংখ্যালঘু মুছলমানসকলৰ কাৰণে কোনো দলে আমাৰ কাৰণে আপোন নহয় আজি কংগ্ৰেছ চৰকাৰ ইমান বছৰ অত বছৰ চলোৱাৰ পিছত সংখ্যালঘুৰ কোনো এটা নিৰ্দিষ্ট সমস্যা তেওঁলোকে সমাধান কৰা নাই আজি বিজেপি আহিছে কেইবা বছৰ হ'ল বিজেপি অহাৰ পিছত কংগ্ৰেছ চৰকাৰৰ পূৰ্বৰ যিখিনি কাম আছিলে মুছলমান বিৰোধী তেওঁলোকে সম্পূৰ্ণ কামখিনি তেওঁলোকে কাৰ্যকৰী কৰিছে আজি AIUDF তেওঁলোকে মুছলমানৰ ত্ৰাণকৰ্তা হৈ 2006 চনত তেওঁলোকে জন্মগ্ৰহণ কৰিছিলে 2006 চনৰ আজমল আৰু আজিৰ আজমল আমি ব্যতিক্ৰম পাইছোঁ গতিকে মুছলমানক প্ৰত্যেকটো দলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে 5 বছৰ তেওঁলোকৰ কোনো কাম নাই নিৰ্বাচন সমাগত হোৱাৰ লগে লগে তেওঁলোকৰ তৎপৰতা বাঢ়ি যায় গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি কিছু ক্ষেত্ৰত আমি কিছুমান কথা আলোচনা কৰিছোঁ দেখাই পাইছে বিশেষকৈ আজি যেটো নেকি আপোনাৰ উচ্ছেদৰ প্ৰসংগ কোৱাৰ লগে লগে আজি কংগ্ৰেছ চৰকাৰক আমি দোষাৰোপ কৰিব লাগিব কংগ্ৰেছত ইমান বাঘা মুছলমান নেতা থকাৰ পিছতো ৰকিবুল হুছেইনৰ দৰে যদি এজন আপোনাৰ বন মন্ত্ৰী থকাৰ পিছত মুছলমানক সুৰক্ষা দিব পৰা নাই আৰু তেওঁলোকে আজিৰ তাৰিখত কংগ্ৰেছে যিসকলে নেকি তেওঁলোকে কয় যে বিজেপিয়ে মুছলমানক অত্যাচাৰ কৰিছে তেওঁলোকে এভেকশ্যন কৰিছে এই কথা এই বাক্যশাৰী কিন্তু কোৱাৰ নৈতিক অধিকাৰ কংগ্ৰেছৰ নাই গতিকে আজি লগে লগে আমি দেখা পালোঁ কি কৰিব লাগিছিল উজনি অসমত শিৱসাগৰত যোৰহাটত আমাৰ অখিল গগৈ ডাঙৰীয়া তাত গৈ পেলাই মিটিং মাটাং কৰিব লাগিছিল আজি গোটেইখিনি দেখিলোঁ তেওঁলোকৰ যিটো নেকি ঐক্যমঞ্চ এটা নাটক ইমান ধুনীয়াকৈ তেওঁলোকে নাটক ৰচনা কৰিছে আমি চালোঁ AJP আপোনাৰ ৰাইজৰ দল কংগ্ৰেছ বা বিভিন্ন দল আজি চালোঁ আমাৰ সাংবাদিক অজিত কুমাৰ ভূঞা তেখেত বৰ্তমান ৰাজ্যসভাৰ সাংসদ তেওঁলোকে গৈ পেলাই AJPৰ লগত মিলিছে কিন্তু তেওঁলোকে যিখিনি ঠাই মুছলমানৰ ঠাই তাত গৈ পেলাই কিন্তু নিৰ্বাচনী প্ৰচাৰ আমি দেখা পাওঁ আজি আপুনি অখিল গগৈৰ কথা ক'লে তেখেতে ৰূপহী আৰু ধিং আজি লুৰিণজ্যোতি গগৈৰ কথা ক'লে বিন্নাকান্দি আৰু বিভিন্ন জেগাত তেওঁলোকে কেৱল মুছলমান জেগাখিনি টাৰ্গেট কৰি লৈছে গতিকে কওঁ মুছলমানক সুৰক্ষা কোনো নিদিয়ে গতিকে মুছলমান যি সময়ত আপোনাৰ বিপদত থাকে সংখ্যালঘু আমি ধৰ্মীয় সংগঠনবোৰে নেতৃত্ব বহন কৰি পেলাই ৰাইজৰ কাৰণে আমি প্ৰতিবাদ কৰি পেলাই আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আমি যত্ন কৰোঁ কিন্তু এটা কথা আমাৰ সংখ্যালঘু সহজ সৰল লোকখিনি ৰাজনীতি আহিলে কিন্তু তেওঁলোকে পাহৰি যায় যে আমি কি কাম কৰিছোঁ আৰু ৰাজনীতি যোৱাৰ পিছত আমাৰ হাতে ভৰিৰে ধৰে কয় যে আমি ভুল কৰিছোঁ আমুকক ভোট দিলোঁ তামুকক ভোট দিলোঁ কিন্তু এটা কথা সঁচা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি উচ্ছেদ কৰিছে আমি কওঁ মই এতিয়া কম ভালেই কৰিছে কাৰণ হ'ল উচ্ছেদটো যিখিনি তাত মছজিদ বনাইছে আমাৰ সদিছত আছে
চৰকাৰী ঠাইত কোনোদিন মছজিদ বনাব নোৱাৰিব আৰু যিসকল মুছলমান আজি কেৱল অত বছৰে কংগ্ৰেছে ভিকাৰী বনাই তেওঁলোকক সৰু সৰু কিবা প্ৰলোভন দি পেলাই নি তাত বহাইছে তেওঁলোকক মাটিৰ পট্টা প্ৰদান কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উচ্ছেদ কৰিছে আমি সমৰ্থন কৰিছোঁ কিন্তু এই মানুহখিনিক নিৰাপত্তাৰ সুনিশ্চিত ব্যৱস্থা কৰক লগতে যিখিনি মানুহক উচ্ছেদ কৰিছে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আমি কওঁ বিজেপি আমাৰ কাৰণে শত্ৰু নহয় আজি বিজেপি মুছলমানক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে ইতিমধ্যে আমি চিএমৰ লগত বহাৰ আমি এটা যোজা চলাইছোঁ আমি তেওঁৰ লগত বহিম যদি আমাক নিৰাপত্তাৰ ব্যৱস্থা কৰে আমি ৰাইজক ক'ম যে বিজেপিক ভোট দিয়ক আমাৰ ক'বলগীয়া নাই আমাৰ কাৰণে কোনো ভাল নহয় আজি AIUDFক ৰাইজে ৰাজমৌলাই কৈছে যে 20 বছৰ পিছত হ'লেও এদিন মুছলমানে অসমখন শাসন কৰিব এই কথাই আপোনালোকৰ মই আপোনালোকক কওঁ সামাজিক আজমল বেলেগ শৈক্ষিক আজমল বেলেগ ৰাজনীতি আজমল বেলেগ গতিকে এইটো গোকাত এটা মিছা কথা গৰু গছত উঠা কথা যে আমাৰ মুছলমানে জীৱনত শাসন কৰিব নোৱাৰে ভাৰতবৰ্ষত অসমত আমিনুল ইছলামে কৈছে বন্দে মাতৰম গাব নালাগে বন্দে মাতৰম ইছলামৰ বিৰোধী আহ্বান জনাইছে আপুনি কি কয় এইটো সমৰ্থন কৰে এইটো আমাৰ মুছলমানৰ বাপেকৰ সম্পত্তি নেকি অসমখন ভাৰতবৰ্ষখন মুছলমানৰ বাপেকৰ সম্পত্তি নেকি আমি গণতন্ত্ৰ দেশত থাকোঁ আমাৰ পাৰ্চেণ্টেজ কম এইবোৰ মন্তব্য কৰিলেচোন দুদিন পিছত মই ওলাই আহিলে মোক ধৰি পিটিব মোৰ মুখত দাড়ি আছে পাঞ্জাবী পাইজামা পিন্ধো এইবোৰ মন্তব্য মানে মোৰ ব্যক্তিগত সম্পৰ্ক আমিনুল ইছলাম চাহাবৰ লগত ভাল মই এই মন্তব্য কিন্তু তেখেতক উঠাই ল'বলৈ অনুৰোধ জনাইছোঁ মই ভাল পোৱা নাই একদম চিধা কথা হ'ল মই স্পষ্ট আৰু ক্লিয়াৰ কথা কোৱা মানুহ বিজেপিয়ে যদি ভাল কাম কৰে মই প্ৰশংসা কৰিম কংগ্ৰেছ AIUDFে বেয়া কাম কৰিলে তাৰ বিৰোধ কৰিম মই স্পষ্ট কথা মোৰ শত্ৰুৱে ভাল কাম কৰিলে প্ৰশংসা কৰাৰ অধিকাৰ মোৰ আছে আৰু বন্ধুৱে বেয়া কাম কৰিলে তাৰ প্ৰতিবাদ কৰাৰ চৰিত্ৰ মোৰ আছে মানে এতিয়া কংগ্ৰেছ AIUDF ৰাইজৰ দল AJP কোনো আপোনালোকৰ নিজৰ নহয় কোনো নিজৰ নহয় অত বছৰ ভাৰতবৰ্ষৰ স্বাধীন কিমান বছৰ হ'ল আজিলৈকে মুছলমানৰ যিখিনি মৌলিক সমস্যা কোনো সমাধান কৰিব পৰা নাই মই বিশেষকৈ কওঁ কংগ্ৰেছৰ যিবোৰ লিডাৰ সমষ্টিত গ'লে পশুখাটা দৌৰাই পঠিয়াই দিব লাগে ইহঁতৰ অধিকাৰ নাই নহয় মুছলমান সমাজত যাবলৈ কোন যুক্তিত মুছলমান সমাজত যায় লাজ নালাগে ইহঁতৰ এই ৰকিবুল হুছেইন গণ্ডাৰ মাৰি আপোনাৰ বনমন্ত্ৰী থাকোঁতে কোটি কোটি টকা তেখেতৰ আপোনাৰ আত্মসাত কৰিছে এই ল'ৰাটো ব্ৰেইনত একোৱে নাই পকেটত বম ফুটাই দিয়ে এই পাগলটোক ৰখাই দিছে আপোনাৰ চামগুৰি সমষ্টিত নিৰ্বাচন খেলিবলৈ কংগ্ৰেছৰ মানুহ নাই তাৰমানে অলগত গোটেইকেইটা কংগ্ৰেছৰ আপোনাৰ চামগুৰি সমষ্টিত কৰি আছে কি বুলি ভাবি লৈছে যে তেওঁলোকক ভোট দিব লাগিব আৰে তানজিল পাগল তাৰ বয়স আৰু মোৰ বয়স সমান সি কৈছে আমাৰ ককাক দিছে দেউতাক দিছে এতিয়া মোকো দিব আৰে তোৰ বাপেকৰ সম্পত্তি নেকি চামগুৰিখন গতিকে কৈ আছোঁ চিধা কথা কোনে ক'ত দিয়ে দিয়ক মোটামুটি কংগ্ৰেছক মুছলমান সমষ্টিত ডাইৰেক্ট ভোট দিব নালাগে মই একদম মুছলমান সমষ্টিত কংগ্ৰেছক ভোট বৰ্জন কৰিবলৈ মই অনুৰোধ জনাইছোঁ নিশ্চয় এয়া আছিলে মুছাব্বিৰ আলী আহমেদ তেওঁ কেন্দ্ৰীয় নেতা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিভিন্ন সময়ত সংখ্যালঘুৰ বিৰুদ্ধে যিসমূহ সংখ্যালঘুৰ বিৰুদ্ধে নিৰ্যাতন হৈছে বুলি তেওঁ বিভিন্ন মন্তব্য কৰিছে আনকি কেইবাবাৰো তেওঁ আটক হ'বলগীয়া হৈছে জেললৈ যাবলগীয়া হৈছে কিন্তু মুছাব্বিৰৰ মতে কোনো এটা দলেই সংখ্যালঘুৰ আপোন নহয় আনকি উচ্ছেদ অভিযান যি কৰিছে উচ্ছেদ অভিযানকো তেওঁ সমৰ্থনে কৰিছে তেওঁ কৈছে যে কাৰণ সেই সময়ত মাটিৰ পট্টা যিহেতু কংগ্ৰেছে বিগত সময়ছোৱাত নিদিলে আৰু লগতে এটা কথা কৈছে যে মছজিদ চৰকাৰী মাটিত কেতিয়াও নহয় হাদিছত লিখা আছে বুলি কৈছে আৰু বিভিন্ন যি কথা আছে বদৰুদ্দিন আজমলৰ মন্তব্যৰ বিৰোধিতা কৰিছে আৰু মুছলমানে কেতিয়াও অসম যি শাসন কৰিব বুলি তেওঁ কৈছে আজমলে কৈছে সেয়া কেতিয়াও সম্ভৱ নহয় বুলি কৈছে গছত গৰু উঠা কথা বুলি কৈছে কিন্তু এইবাৰ নিৰ্বাচনত সংখ্যালঘুৱে কংগ্ৰেছ বা AIUDF বা ৰাইজৰ দল বা অসম জাতীয় পৰিষদ এইসমূহ দলৰ চলাহী কথাত ভোট নাযায় বুলি তেওঁ কৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ